এনেকুৱা আছে চিনেমাখন চাই থাকোঁতে আপোনাৰ অট'মেটিক মানে চকু পানী ওলাই আহিব। এইজনী মুখত গৰু বুকতও গেলা বাহনীৰে কবা এই কথা কবলৈ যা। হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এফালে ওলাই যাবলৈ ওলাইছোঁ, লগতে অকণমান সময় পাইছোঁ। বৰ্তমান ছবিগৃহত চলি থকা অসমীয়া মুভি ৰঙা টাপু ছ'চিয়েল মিডিয়াত পূৰা ভাইৰেল হৈ আছে। সকলোৱে ছবিখন চাই বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই আছে। আজি আমিও চাওঁগৈ বুলি ভাবিছোঁ আৰু কেনে পালোঁ জনাম আৰু চাই পেলাইনি আপোনালোকক চাই থাকিব আৰু লগতে আৰু কিবা কিবি দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকিব। তেতিয়াহ'লে দেখাব আমি ৰঙা টাপু চাবলৈ গৈ আছোঁ, হয় নাই? কি চাব যাম? ৰঙা টাপু 1982 এখন খুব সুন্দৰ ছবি। আপোনাৰ আমিতো হেৰিত দেখি আছোঁ, কিন্তু আমি নিজে চোৱাগৈ নাই। তেতিয়াহ'লে ব'লক আজি চাই লওঁগৈ আৰু চোৱাৰ পাছত আমি ৰিভিউ দি আছোঁ। Daddy finger, where are you? Here I am, how do you do? আৰু আমি ফাইনেলি আপোনাৰ পালোঁ তিনিচুকীয়া ATC মল। তেতিয়াহ'লে ব'লক আমি এতিয়া গেলেৰিয়ালৈ গৈ থাকোঁ আৰু তেতিয়াহ'লে ব'লক আমি বক্স অফিচৰ পৰা টিকেটটো লৈ লওঁগৈ। কি হ'ল, টোপনি হৈ যায়? অকণ এদিন দেখুৱা ব'লা যাওঁগৈ ন, ফিল্ম শেষ হ'ল আৰু। এতিয়া বৰ্তমান আহি ঘৰ পালোহি, চিনেমাও চালোঁ আৰু চিনেমাখন চাই ভালেই লাগিলে। বহু বিতৰ্কিত চিনেমা হয়। যোৱা বছৰ এই চিনেমাখনক লৈ বহুত বিতৰ্কও হৈছিল। বাকী চিনেমাখন এনেইতো চাই ভালেই লাগিলে। 1982 মানে এটা সঁচা কাহিনী হয় আৰু অলপতো ইফাল সিফাল হ'বই চিনেমাখন, হ'লেও মানে সেই তাৰ এটা সঁচা কাহিনী আধাৰতে চিনেমাখন বনাইছে। বাকী তাত থকা সকলোবোৰ অভিনেতা অভিনেত্ৰীৰ এক্টিঙো ভালেই লাগিলে, সকলোৰে ভাল লাগিলে। আপুনি এই চিনেমাখনত ৰাঘৱ বা ৰঘুপতিৰ নিচিনা মানে অত্যাধুনিক তেনেকুৱা একো দেখি নাপাব, কিন্তু হ'লেও মানে চিনেমাখনৰ কাহিনীটো এনেকুৱা মানে কোনোবা দুই এটা দৃশ্য মানে এনেকুৱা আছে চিনেমাখন চাই থাকোঁতে আপোনাৰ অট'মেটিক মানে চকু পানী ওলাই আহিব। তেনেকুৱা নিচিনাও মানে কেইবাটাও দৃশ্য আছে আৰু চিনেমাখনত কোনো আধুনিকতা নাই, আনকি ইয়াত গানো নাই। মানে একদম গাঁৱলীয়া সহজ সৰল পৰিৱেশ তাত দেখুওৱা হৈছে। মানে সহজ সৰল পৰিৱেশ বুলি ক'ব নোৱাৰি, 1982ত মানে যোনটো পৰিৱেশ আছিলে সেইটোৰ লগত অলপ মিলাবলৈ চাইছে আৰু চিনেমাখনৰ অশ্লীলতাৰ ওপৰতো মানে বহুত বিতৰ্ক হৈছিলে। অশ্লীলতা মানে নাই বুলিও ক'ব নোৱাৰি, দুই এটা দৃশ্য অলপ তেনেকুৱা ধৰণৰ, কিন্তু এটা যিহেতু সঁচা ঘটনাৰ ওপৰত আধাৰিত চিনেমাখন, সেইকাৰণে মানে তেনেকুৱাবিলাক অকণমান দেখুৱাবলৈ দেখাবলগীয়া হৈছে আৰু মোৰ মতে মানে আৰু বাকী এনেই চিনেমাখন ভালেই লাগিলে চাই, সকলোৱে মিলি চাব পাৰে। আৰু এটা মানে চিনেমাখনত ককা আইতাৰ দিনত বা তাতকৈ আগত মানে এজনে আনজনক কেনেকৈ মানে গালি পাৰিছিল, বিশেষকৈ মানে মহিলাসকলে বেছিকৈ গালি পোৱা শব্দবোৰ ইউজ কৰে ন, সেইবিলাক শুনিবলৈ পালোঁ মানে চিনেমাখনত। মইতো দুই এটা শব্দ শুনাই নাছিলোঁ বাৰু, সৰু মানে কিছুমান শুনিছোঁ, আজি সেইবিলাক শুনিলোঁ। সেইটো দৃশ্যই মানে মোৰ মনত থকাত মানে চিনেমাখনত সেইটো দৃশ্যই অকণমান হাঁহিবলগীয়া। বাকী চিনেমাখনত মানে হাঁহি উঠা দৃশ্য নাই, দুখে লাগিব মানে আৰু মইতো শুনিলোঁৱেই, আপোনালোকেও শুনকচোন গালিখিনি। আৰু যোনবিলাকে মানে চিনেমাখন চাইছে সেইবিলাকেতো গম পাই শুনিছেই, মানে নুশুনা কিছুমান আছে যদিও মোৰ ভিডিঅ' চাই থকা তেওঁলোকেও শুনক আগতে মানে অসমীয়া গালিবিলাক আৰু চাওক।
আৰু কোনোবাই যদি নাই চোৱা চাম বুলি ভাবি আছে যদি হলত বৰ্তমান চলি আছে চিনেমাখন গৈ চাবগৈ আৰু অসমীয়া চিনেমাই যিহেতু আমি নাচালেনো কোনে চাম ন সকলোৱে চাবগৈ লাগে অকল মানে একশ্যন থ্ৰিলাৰ বা ৰকিং এনেকুৱা টাইপৰে চিনেমা যে চাব লাগে এনেকুৱা নহয় সকলোবোৰ চিনেমাই চাব লাগে ন অসমীয়া চিনেমা যেতিয়া মানে সকলো ধৰণে চাব লাগে তো যোনবিলাকে চাম বুলি ভাবি আছে আপোনালোক সকলোৱে গৈ চাবগৈ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ কেনে পালে জনাব পুনৰ নতুন এটা ভিডিঅ' লৈ অহাৰ আশা আজিলৈ আহোঁ আৰু বাই বাই